নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমবাৰৰ বাবে যদি আমাৰ চেনেলটোত ভিজিট কৰিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিবা। RRB-LP ৰেলৱেৰ ফালৰ পৰা এছিষ্টেণ্ট লোকো পাইলটৰ ৯,৯৭০টা পোষ্ট ওলাইছে, যিকেইটাৰ কাৰণে আপোনালোকে ঘৰতে বহি অনলাইনতে এপ্লাইটো কৰিব পাৰিব। কি কৰিব লাগিব সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে অকণো স্কিপ নকৰাকৈ চাই থাকিব আৰু ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা পদকেইটা ওলাইছে। লাষ্ট ডেটটো থাকিব আপোনালোকৰ 11 মে 2025। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড RRB মিনিষ্ট্ৰী অফ ৰেলৱে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা পষ্টকেইটা ওলাইছে ৯,৯৭০টা এছিষ্টেণ্ট লোকো পাইলট পোষ্ট। পোষ্টটোৰ নাম হ'ল এছিষ্টেণ্ট লোকো পাইলট ALP আৰু নাম্বাৰ অফ পোষ্ট ওলাইছে আপোনালোকৰ ৯,৯৭০টা পোষ্ট আৰু RRB গুৱাহাটীত পোষ্ট ওলাইছে 30টা পোষ্ট আৰু পে স্কেল বা চেলাৰীটো দিয়া হ'ব আপোনালোকৰ 19,900 টকা। আৰু তাত বাঢ়ি গৈ থাকিব। এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ RRB-LP ৰিক্ৰুটমেণ্ট কি এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব আপোনালোকৰ এজ লিমিটটো হ'ব লাগিব। কেণ্ডিডেট এজ মাষ্ট বি 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু এই ছিলেকশ্যনটো থাকিব কেটেগৰী ৱাইজ OBC NCLৰ কাৰণে 3 বছৰ এই ছিলেকশ্যন, SC ST কাৰণে 5 বছৰ এই ছিলেকশ্যন থাকিব। এডুকেশ্যনেল কোৱালিফিকেশ্যনটো যদি ক'বলৈ যাওঁ তেনেহ'লে মেট্ৰিকুলেশ্যন বা SSLC প্লাছ ITI ফ্ৰম ৰিকগনাইজ ইনষ্টিটিউট অফ NCVT বা SCVT এইবিলাক দিয়া আছে। কি আপোনালোকে চাই ল'ব পাৰিব আৰু 3 বছৰ ডিপ্ল'মা ইন মেকানিকেল বা ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিক্স বা অট'মোবাইল ইঞ্জিনিয়াৰিঙত কৰা হ'লে হৈ যাব। আৰু LP ফিজিকেল এণ্ড মেডিকেল ষ্টেণ্ডাৰ্ড ৰিকুৱাৰমেণ্টটো দিয়া হৈছে। মেডিকেল ষ্টেণ্ডাৰ্ড A1 হ'ব লাগিব আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড ফিজিকেলি ফিট ইন অল ষ্টেণ্ডাৰ্ড হ'ব লাগিব আৰু ভিজন ষ্টেণ্ডাৰ্ডটো আপোনালোকৰ ভাল হ'ব লাগিব। ডিষ্টেঞ্চ ভিজনটো 6/6 হ'ব লাগিব, 6/6 উইদাউট গ্লাছেছ উইথ ফগিং টেক্স। আৰু এপ্লিকেশ্যন ফিজটো আপোনালোকৰ কেটেগৰী ৱাইজ কিমান হ'ব। SC ST এক্স ছাৰ্ভিচমেন PWD ফিমেল ট্ৰান্সজেণ্ডাৰ মাইনৰিটিজ ইকনমিকেলি বেকৱাৰ্ড ক্লাছৰ কাৰণে আপোনালোকৰ মাত্ৰ 250 টকা আৰু অদাৰ্ছৰ কাৰণে 500 টকা। অদাৰ্ছ মানে OBC MOBC জেনেৰেলৰ কাৰণে। আৰু এইটো পদৰ কাৰণে আপোনালোকে কেনেকৈ এপ্লাই কৰিব আপোনালোকে মোৰ ভিডিঅ'টোত থকা ডেছক্ৰিপশ্যনত থকা লিংকটোৰ সহায়েদি এপ্লাইটো কৰিব পাৰিব, নহ'লে RRB-LP ৰিক্ৰুটমেণ্ট বুলি গুগলত চাৰ্চ কৰি আপোনালোকে এপ্লাইটো কৰি ল'ব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডেটকেইটা জানি থৈ দিয়ক। শেষত গৈ ষ্টাৰ্ট হৈছে আপোনালোকৰ 12 এপ্ৰিল 2025ৰ পৰা এপ্লিকেশ্যন ছাবমিশ্যন অনলাইন এপ্লিকেশ্যন ছাবমিশ্যনৰ আৰম্ভ হৈছে আৰু লাষ্ট ডেটটো থাকিব আপোনালোকৰ 11 মে 2025 পৰ্যন্ত। ধন্যবাদ। জয় অসম।